মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পাঠ 2 হাতীক গা ধোৱাৰ কথা পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে ইয়াতে পাঠটোত আছে যুক্তাক্ষৰ থকা কিছুমান শব্দ আমি পঢ়িবলৈ যত্ন কৰিম। অৱস্থা, সচ্ছল, ব্যস্ত, প্ৰধান, চিন্তা, সুন্দৰ, প্ৰকৃতি, নমস্কাৰ, পুৰস্কাৰ, পাত্ৰ। এতিয়া আহিছোঁ পাঠটোত থকা প্ৰশ্ন উত্তৰসমূহলৈ। প্ৰথমতে আছে ক্ৰিয়াকলাপ, অৰ্থৰ সৈতে চিনাকি হ'ব আহা। ঈৰ্ষাপৰায়ণ, ঈৰ্ষাপৰায়ণ মানে পৰশ্ৰীকাতৰ, অৰ্থাৎ যিয়ে আনৰ ভাল দেখিব নোৱাৰে। তাৰপিছত আছে মুকুট, মুকুট মানে ৰজা বা দেৱ দেৱীৰ মূৰৰ অলংকাৰ বা ভূষণ বা কিৰীটি বুলি কয়। হুকুম, হুকুম মানে আজ্ঞা বা আদেশ বা অনুমতি। বকচিচ মানে পুৰস্কাৰ। অনুচৰ মানে লগোৱা বা আলধৰা। ফুল মানে সৰু কাঁইট বা জোঙা বস্তু। তাৰপিছত 1 নম্বৰত আছে প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰ, ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল? উত্তৰ, ভীমবৰ এলেহুৱা প্ৰকৃতিৰ আছিল। খ নম্বৰ, ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল? উত্তৰ, ৰামধনে ধূপাৰ কাম কৰি পৰিয়ালটো পোহপাল দিছিল। গ নম্বৰ, ৰজাই ৰামধনক কি ধুবলৈ কৈছিল? উত্তৰত লিখিবা, ৰজাই ৰামধনক ৰজাৰ হাতীটো ধুবলৈ কৈছিল। ঘ নম্বৰ, ৰামধনক ভীমবৰে কিয় অপকাৰ কৰাৰ কথা ভাবিছিল? উত্তৰ, ৰামধনৰ সচ্ছল অৱস্থা দেখি ঈৰ্ষাপৰায়ণ ভীমবৰে ৰামধনৰ অপকাৰ কৰাৰ কথা ভাবিছিল। ঙ নম্বৰ প্ৰশ্ন, ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয়? উত্তৰ, ভীমবৰে গঢ়া পাত্ৰটোত হাতীটোৱে ভৰি দিওঁতেই ভাঙি গৈছিল, অথচ সি ৰজাৰ অনুচৰৰ পৰা মজুৰি আৰু বকচিচ বিচাৰিছিল। সেয়ে ৰজাই খঙত ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল। তাৰপিছত 2 নম্বৰত আছে কোনে কৈছিল, কাক কৈছিল? ক নম্বৰ, তোমাৰনো মনত কিহৰ দুখ? এই কথাষাৰ অৰ্থাৎ উক্ত কথাষাৰ ৰজাই ভীমবৰক কৈছিল। খ নম্বৰ, লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি। উক্ত কথাষাৰ ৰামধনে ভীমবৰক কৈছিল। তাৰপিছত গ নম্বৰত আছে এই হ'লেই আৰু অলপ বাকী। উক্ত কথাষাৰ ভীমবৰে ৰজাৰ অনুচৰক কৈছিল। ঘ নম্বৰ, চাওক মহাৰাজ, হাতীয়ে ভৰি দিওঁতেই পাত্ৰটো ভাঙি গ'ল, মই এতিয়া হাতীক গা ধুৱাওঁ কেনেকৈ? উক্ত কথাষাৰ ৰামধনে ৰজাক কৈছিল। তাৰপিছত 3 নম্বৰত আছে বুজা আৰু লিখা। হাবি, অৰণ্য মানে হাবি মানে আমি জানো অৰণ্য, অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ লিখিব কৈছে। ঠিক তেনেকৈ ডাঙৰ, ডাঙৰটো আমি প্ৰকাণ্ড লিখিম বা বৃহৎ লিখিব পাৰোঁ। খাদ্য, আহাৰ, জিৰণি, বিশ্ৰাম, নেগুৰ, নেজ। তাৰপিছত 4 নম্বৰত আছে পঢ়া, বুজা আৰু লিখা। ইয়াতে একে উচ্চাৰণ থকা প্ৰায় একে বানান থকা কেইটামান শব্দ আছে, যেনে মহ, মহ, হাতী, হাতী, গাঁত, গাঁত। প্ৰথমটোত কি আছে? মহ, এইটোত ঊৰ্ধ্বকমা আছে। এই ঊৰ্ধ্বকমা থকা মহটো মানে এইটো আমি দেখা পোৱা জন্তু যিটো আছে সেইটো মহক কৈছে। ইয়াতে বাক্য লিখিছে মহৰ পালটো দেখি আমাৰ বৰ ভাল লাগিছিল। তাৰপিছত আছে
এইটোত কমা নথকা মহ, এইটো মহ হ'ল আমাক যে কামোৰে সৰু মাখিৰ দৰে মহ সেইটো। ইয়াতে বাক্য লিখিছে মহে কামুৰিলে খজুৱায়। তাৰপিছত আছে হাতী। হাতীটো হ'ল এটা জন্তু, আমি দেখা জন্তুটো। আমি বাক্য লিখিলে এনেকৈ লিখিব পাৰোঁ, হাতী এবিধ প্ৰকাণ্ড জন্তু। তাৰপিছত আছে হতাকাৰে হাঁহ, মৈধানী তৎ দীৰ্ঘইকাৰ। এতিয়া মৈধানী তৎ দীৰ্ঘইকাৰ থাকিলে সেইটো হাতী মানে সাধাৰণতে সত্ৰৰ লগতে কিছুমান ভকত থাকিবলৈ লোৱা ঘৰ, সৰু সৰু ঘৰ, সেইবিলাকক হাতী বুলি কয়। এইটো আমি বাক্য লিখিলে এনেকৈ লিখিব পাৰোঁ, সত্ৰত ভকত থাকিবলৈ হাতী থাকে। তাৰপিছত আছে গাঁত। এইটো গাঁত মানে হ'ল আমাৰ যিটো শৰীৰ, সেইটো কৈছে। এইটো বাক্য লিখিলে আমি লিখিব পাৰোঁ, আমাৰ গাত বহুত অংগ আছে। তাৰপিছত এইটো গোটাকাৰে গা, চন্দ্ৰবিন্দু দন্ত্যাত্ত। এইটো হ'ল কি গাঁত, আমি যে গাঁত বুলি কওঁ। এইটো বাক্য লিখিলে হ'ব, এন্দুৰ গাঁতত থাকে। তাৰপিছত 5 নম্বৰত আছে পঢ়া আৰু বুজা। এইকেইটা তোমালোকে পঢ়িবা। ঘৰ, ঘৰচীয়া, গাঁও, গাঁৱলীয়া, বতৰ, বতৰীয়া। এইটোত লিখিবলগীয়া একো নাই। 6 নম্বৰত আছে কাষৰ বাকচলৈ চোৱা আৰু মিলাই লিখা। ইয়াৰ কাষৰ বাকচত নিশা, জন্তু, পিয়াহে, ৰাণী, ভোকে, এই শব্দকেইটাৰে আমি বাওঁফালৰ এই খালী ঠাইবিলাক পূৰ কৰিম। প্ৰথমটো দিয়া আছে ডাঙৰ আৰু দীঘল, ডাঙৰ দীঘল। ঠিক তেনেকৈ এইটো হ'ব জীৱ আৰু জন্তু, জীৱ জন্তু। উশাহ আৰু নিশা, উশাহ নিশা। ভোকে আৰু পিয়াহে, ভোকে পিয়াহে। ৰজা আৰু ৰাণী, ৰজা ৰাণী। লঘোণে আৰু ভোকে, লঘোণে ভোকে। তাৰপিছত 7 নম্বৰত আছে পঢ়া, বুজা আৰু লিখা। প্ৰথমটো আছে দুষ্ট, দুষ্টালি। তাৰপিছতটো হ'ব বেজ, বেজালি। কৃপণ, কৃপণালী। ল'ৰা, ল'ৰালি। পুৰুষ, পুৰুষালী। টেঙৰ, টেঙৰালি। এতিয়া 8 নম্বৰত আছে তলৰ শব্দবোৰ উপযুক্ত ঠাইত বহুৱাই বাক্যবোৰ সম্পূৰ্ণ কৰা। খকমককৈ, দপদপাই, হৰহৰাই, ঠকঠককৈ, ফুচফুচাই। এই শব্দকেইটাৰে আমি তলৰ খালী ঠাইবিলাক পূৰ কৰিম। ক নম্বৰত আছে ডাঙৰকৈ হোৱা শব্দত সি খকমককৈ সাৰ পালে। খ নম্বৰ ঠাণ্ডাত ল'ৰাটো ঠকঠককৈ কঁপিছে। গ নম্বৰ মানুহ দুজনে ফুচফুচাই কথা পাতি আছে। ঘ নম্বৰ জুইকুৰা দপদপাই জ্বলি আছে। ঙ নম্বৰ সাপডাল হৰহৰাই গৈছে। তাৰপিছত 9 নম্বৰত আছে অমিলটো বিচাৰি উলিওৱা। ক নম্বৰ বাঘ, সিংহ, বান্দৰ, শিয়াল। ইয়াৰে অমিল হ'ব বান্দৰ, কাৰণ বান্দৰৰ বাহিৰে বাকী তিনিওটা মাংসভোজী প্ৰাণী। খ নম্বৰ সিংহ, ভালুক, ঘৰিয়াল, হাতী। ইয়াতে হ'ব ঘৰিয়াল, কাৰণ ঘৰিয়ালৰ বাহিৰে আটাইকেইটা জন্তু মাটিত থাকে, কিন্তু ঘৰিয়ালটো পানীত থাকে। গ নম্বৰ হাতী, জিৰাফ, গড়, বাঘ। ইয়াৰে অমিলটো হ'ব বাঘ, কাৰণ বাঘৰ বাহিৰে বাকীকেইটা কি মাংস নাখায়। ঘ নম্বৰ গৰু, হাতী, ম'হ, শিয়াল। ইয়াৰে শিয়ালটো অমিল হ'ব, কাৰণ শিয়ালৰ বাহিৰে বাকীকেইটা কি খায়, অৰ্থাৎ শিয়ালে মাংস খায় কিন্তু বাকীকেইটা নাখায়। তাৰপিছত 10 নম্বৰত আছে ভাবা আৰু উত্তৰ উলিওৱা। শিলৰ দৰে তল পৰে, ভেলৰ দৰে ভাহে, ফৰিঙৰ দৰে মাৰে জাপ, কুকুৰৰ দৰে বহে। এইটোৰ উত্তৰ হ'ব ভেকুলী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হাতীক গা ধোৱাৰ কথা পাঠ্যৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়।
আৰু যিসকল মোৰ চেনেলটোলৈ একেবাৰে নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।